আৰু এইবাৰ বিশিষ্ট সংগীত শিল্পী ইপচলনাথ বৰুৱাক দুআষাৰ ক'বলৈ এই ছবিখন সন্দৰ্ভত অনুৰোধ জনাইছোঁ। নমস্কাৰ। নামনি অসমৰ ঠায়ে ঠায়ে লুকা ভাকু বা লুকা চুৰিক চুপা চুপি বুলি কোৱা হয়। আৰু আমাৰ শৈশৱ লুকা ভাকুৰ লগত যথেষ্ট ইয়াত উপস্থিত থকা কোনেও নুই নকৰিব। ঘৰৰ ড্ৰয়িং ৰুমতেই হওক বা বাৰীৰ পিছপিনে হওক লুকা ভাকুৰে আমাৰ জীৱন আৰম্ভ হৈছে। আৰু এতিয়া ল'ৰা ছোৱালীও লুকা ভাকু য'তে থাকে, ফ্লেটৰ ভিতৰত থাকিলেও লুকা ভাকু খুব এটা জীৱনৰ সংযোগ কৰা এটা শব্দ। গতিকে চুপা চুপিটো এটা কিছু বিশেষ অঞ্চলত এই শব্দটো ব্যৱহাৰ হয়। আৰু আপোনালোক হললৈ আহক, চুপা চুপিৰে আপোনালোকে নিজক বিচাৰি পাব পাৰিব। ২ নম্বৰ কথা এটা মই প্ৰযোজক দাস ডাঙৰীয়াৰ কথাটো ৰাত ধৰি এটা কথা কওঁ। অসমীয়া বোলছবি মচলাৰ বা কেনেকৈ চলিব তাৰ বিষয়ে মোৰ যিখিনি চিন্তাধাৰা চলি আছে, আজি ব্যক্তিকেন্দ্ৰিকভাৱে যদি পৰিয়ালবিলাকৰ আমাৰ অসমীয়া পৰিয়ালবিলাকৰ অৱস্থা চোৱা হয়, দেখোঁ যে অভিভাৱকবিলাকৰ আৰু সন্তানৰ মাজত এটা দূৰত্ব, যিটো এটা বৰ ডাঙৰ সমস্যা হৈ আহিছে। ঘৰত ইমানেই ব্যস্ত, এতিয়া হোমৱৰ্ক বোলছবিখন চলি আছে, তেনেকুৱা এটা ইছ্যু লৈ পেলাই হোমৱৰ্ক আৰু মৰমৰ দেউতা সফলতাৰে চলি আছে। এইটো খুব ভাল কথা। মননশীল ছবিও যে দৰ্শকে আহি চাইছে, খুব ভাল চাইন, ইটছ এ গুড চাইন। এতিয়া কথাটো হ'লে অভিভাৱকসকলে ঘৰত আজিকালি ল'ৰা ছোৱালীৰ সৈতে একাত্মভাৱে বহা মই দেখা নাই, শুনা নাই। পঢ়িছেনে নাই সেইটো ষ্ট্ৰিক্ট কৰিছে, খাইছেনে নাই। কিন্তু কথাটো হ'ল মনোৰঞ্জনৰ মাজেদি মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজৰ সংযোগটো খুব কম হয়। এতিয়া হললৈ আহি মোৰ মনত আছে মা দেউতাৰ লগত গৈ এখন দুখন যি বোলছবি চাইছিলোঁ, নিজৰ অভিভাৱকৰ লগত মা দেউতাৰ লগত একাত্মবোধ অনুভৱ কৰিছিলোঁ। কাৰণ বাকীটো আমি এখন ডাঙৰ সমাজত থাকোঁ, বহুত মানুহ থাকে, নিজৰ পৰিয়ালটোৰ লগত একাত্ম হোৱাৰ জেগাত খুব কম থাকে। এতিয়া আপোনালোক অভিভাৱকসকলে, বন্ধুসকলে মিলি আহি হললৈ এখন অসমীয়া চিনেমা যদি উপভোগ কৰে, সেই মুহূৰ্তটোত আপোনাৰ নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ লগত একাত্মতা বোধটো বেছিকৈ অনুভৱ কৰিব। ২ নম্বৰ কথা, অসমীয়া বোলছবিক আপোনাৰ সংস্কৃতিৰ এটা ভাগ কৰি লওক, এটা উপাদান কৰি লওক। বহুতে কিন্তু এনেকৈ ভাবে, বহুত মানুহৰ ওচৰত পইচা আছে, সময় আছে, কিন্তু বোলছবি হ'ব আৰু আমি চিনেমা চাবলৈ কি কৰিম আৰু হলত গৈ, এনেকুৱা নহয়, কথাটো নহয়। তাৰ পৰা আপোনাৰ লাভ হ'ব, আপোনাৰ পৰিয়ালৰ মানসিক স্বাস্থ্যৰ উন্নতি হ'ব। মই এইটো খাটাং কৈছোঁ। আপোনালোকে মৰমৰ দেউতা চাওক, হোমৱৰ্ক চাওক, গৈ আপোনালোকৰ পৰিয়ালৰ মজিয়াৰ পৰিৱেশ সলনি হৈ যাব। ঠিক তেনেকৈ চুপা চুপিয়েও এটা সামাজিক উপাদান বৰ ষ্ট্ৰং, বৰ শক্তিশালীভাৱে দিব আপোনালোকক। আৱেগ, মিলা প্ৰীতি, এইবিলাক কথা আপোনালোকক শক্তিশালীভাৱে আপোনাৰ মন মগজু ভৰাই পঠিয়াই দিব। বন্ধুত্ব, আমি বন্ধু বুলি কওঁ, কিন্তু বন্ধুত্ব কি বস্তু আমি পাহৰি গৈছোঁ আমাৰ আৰ্থিক প্ৰতিযোগিতাত। গতিকে হললৈ আহক, অসমীয়া বোলছবি আৰু অসমীয়া সংস্কৃতি জগতক সমৃদ্ধিশালী কৰক। প্ৰণৱ ভৰালীৰ লগতে সমূহ টীমটোলৈ মই যথেষ্ট ধন্যবাদ দিছোঁ আগতীয়াকৈ, কাৰণ মই ছবিখন দেখিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস, যদিহে তৃতীয় বিশ্বযুদ্ধ নহয়, ছবি চলিবই। ধন্যবাদ জ্ঞাপন কৰি